নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ব্লাউজৰ এটি বেক নেক ডিজাইন ভিডিঅ'। আমি প্ৰথমতে ব্লাউজটো কাটিবলৈ কাপোৰখিনি দুজাপ কৰি লৈছোঁ। এতিয়া আমি চেষ্টৰ 4 ভাগৰ 1 কৰি 2 এটা প্লাছ কৰি লৈ কাপোৰখন দুজাপ কৰি লৈছোঁ। এতিয়া আমি লেন্থ দিছোঁ 14। লেন্থটো দিয়াৰ পিছত আমি দিছোঁ নেক দিছোঁ 2.5 আৰু শোল্ডাৰ দিছোঁ 3, আৰ্মহোল দিছোঁ 5.5 আৰু ইফালে আমি নেকটো দিছোঁ ডিপ 10। এইখিনি এতিয়া আমি কাটি ল'ম। নেকৰ চাইডে চাইডে গোটেই ৰাউণ্ডটোতে আমি 1 ইঞ্চি জোখত এটি চিন দি লৈছোঁ। এইবাৰ আমি আৰু এটুকুৰা কাপোৰ এনেদৰে দুজাপ কৰি লৈছোঁ। তাৰ ওপৰত এই নেকৰ এইখিনি দি দিছোঁ, দি নেকটো আমি চিন দি ল'ম। চাওক, এক্সট্ৰাকৈ কাপোৰ টুকুৰা আমি কাটি ল'লোঁ। সৰু কাপোৰ টুকুৰা আমি নেকৰ ওপৰত এনেদৰে দি লৈছোঁ আৰু চাইডে চাইডে আঁচ লগাই লৈছোঁ। এই আঁচ দিয়াখিনিৰ আৰু নেকৰ এইখিনিৰ মাজত আমি সমান ডিষ্টেঞ্চত এডাল আঁচ টানি লৈছোঁ। এতিয়া আমি এনেদৰে বৰফি টাইপকৈ গোটেইখিনি চিন দি ল'ম। চাওক, আমি কাটি ল'লোঁ গোটেই বৰফিকৈ। এতিয়া আমি এইখিনিও কাটিব লাগিব। এইখিনিও আমি কাটিবলৈ ইয়াৰ লগত এনেদৰে দি লৈছোঁ। এইটো যিটো চাইডত কাটিছোঁ তাৰ অপজিট ফালৰ পৰা আকৌ বৰফিকেইটা দিব লাগিব। দুই টুকুৰা আমি এনেদৰে কাটি ল'লোঁ। এতিয়া আমি নেকৰ এই চাইডটোত গোটেইখিনিতে চিলাই লগাই যাম। এতিয়া আমি এই কাপোৰখন এনেদৰে কাটি ল'ম। আমি কাটি ল'লোঁ। এতিয়া আমি টিমাৰ এখনেৰে এই কোণবিলাক ভালদৰে কাটি দিম, চাব যাতে চিলাই কটা নাযায়। এনেদৰে কাটি দি আমি কাপোৰখন ওলোটাই ল'ম। আমি কাপোৰ টুকুৰা ওলোটোৱা হৈ গ'ল। এতিয়া আমি চাইডে চাইডে এটা ফিটিং হৈ থকাকৈ চিলাই লগাই দিম। নেকটো আমাৰ হৈ গ'ল। এতিয়া আমি সৰুকৈ কাটি ৰাখিছিলোঁ যে টুকুৰাটো, এইটো আমি ঠিক একেদৰে লাইনিং লগাই ল'ম। আমাৰ এই টুকুৰা কাপোৰ ৰেডি হৈ গৈছে। এতিয়া আমি এখন বাতৰি ইয়াতে দি দিছোঁ। বাতৰিখনত আমি পূৰা জোখত পিন মাৰি লগাই ল'ম, নহ'লে কাপোৰ এটুকুৰা ইফাল সিফাল হৈ থাকিব। সেয়েহে আমি ক'ত কোনখিনি বস্তু হয় ভালদৰে লগাই বাতৰিখনত পিন মাৰি ল'ম। এতিয়া আমি ইয়াৰে চাইডে চাইডে পাইপিং লগাই ল'ম। পাইপিং টুকুৰা লগাই উঠিলোঁ। এতিয়া আমি এটুকুৰা কাপোৰ কাটি ল'ম। কাপোৰ টুকুৰা আমি বহল আৰু দীঘল দুয়োটা 2 ইঞ্চি জোখত লৈ লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে। বেছি ডাঙৰ বক্স কৰিলে ডাঙৰকৈ ল'ব। মই ইমান ডাঙৰকৈ লৈছোঁ। এতিয়া এই কাপোৰ টুকুৰা আমি এনেদৰে সমানে জাপি ল'ম বৰফি আকাৰত। চাওকচোন, এনেদৰে জাপি লৈছোঁ। এতিয়া আমি গোটেই পিঠিখনত এনেদৰে গোটেই চাইডটোতে এই বৰফি বনাই লগাই যাম। বৰফিখিনি আমাৰ লগোৱা হৈ গ'ল। এতিয়া আমি কেইটামান বগা মণি লৈছোঁ। বগা মণিকেইটা আমি এনেদৰে এতিয়া এই বৰফিখিনিৰ মাজত লগাই যাম। এই সৰু টুকুৰাটো আৰু পিঠিখনত যিখিনি বৰফি কাটি লৈছিলোঁ তাৰ মাজত ঠিক এনেদৰে গোটেইখিনিতে লগাই যাম। চাওক, গোটেইখিনিতে আমি বগা মণিকেইটা লগাই দিলোঁ। আমাৰ ব্লাউজটো ৰেডি হৈ গৈছে। বন্ধুসকল, ব্লাউজৰ এই নেক ডিজাইনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এনেকুৱা টেইলৰিঙৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।